বান্ধৱীসকল আজি মই আবেলি চাহকাপ বনাবলৈ লৈছোঁ পান পকৰা। গতিকে তাৰ বাবে মই যোগাৰ কৰি লৈছোঁ এইখিনি পাপৰ সৰু সৰুকৈ ফালি লৈছোঁ, লগতে লৈছোঁ অকণমান মাংসৰ লিভাৰ বইল কৰি লৈছোঁ, নিমখ দি বইল কৰি লৈছোঁ। তাৰ পাছতে লৈছোঁ এইখিনি বিলাহী সৰু সৰুকৈ কুটি লৈছোঁ, ধনিয়া পিঁয়াজ গোলকৈ কাটি লৈছোঁ আৰু লগতে মটৰ, এইফালে জলকীয়া আৰু লগতে আদা নহৰু অকণমান পেষ্ট মানে মই নিজে খুন্দি লওঁ উৰালত, আৰু লগতে বেচন। এতিয়া চাই থাককচোন মই কেনেদৰে বনাওঁ। কেৰাহীখন গৰম হৈছে, গতিকে মই ইয়াতে দি দিছোঁ এতিয়া মিঠাতেল। মিঠাতেলখিনি গৰম হ'বলৈ আৰম্ভ কৰিছে যিহেতু, গতিকে মই এই সকলোখিনি মিশ্ৰণ একেলগে কেৰাহীত তেলত দি দিলোঁ। এতিয়া এনেকৈ লৰাই দিওঁ। এতিয়া মই আন্দাজমতে ইয়াতে অকণমান নিমখ দি দিছোঁ, তাৰ পাছতে দিছোঁ অকণমান হালধি, আৰু বিশেষ একো দিয়া নহয় যিহেতু আদা নহৰু অকণমান দিয়া হৈছে, বেছি মা মছলা দিয়া নহয়। ইয়াতে এনেদৰে মই এতিয়া অকণমান টমেটো চচ দিছোঁ। টমেটো চচটো দিলে খাবলৈ ভাল লগা হয়, সেইবাবে দিয়া হৈছে। কেৰাহীখন গৰম হ'বলৈ আৰম্ভ কৰিছে, গতিকে মই ইয়াতে দি দিছোঁ ৰিফাইন। এইফালে ৰিফাইনটো গৰম হ'বলৈ আৰম্ভ কৰিছে। এতিয়া মই এনেদৰে পাপৰখিলা, আগতে ৰেডি কৰি থোৱা পাপৰখিলা এনেদৰে পানৰ আকৃতি দি দিছোঁ। তাতে মই আগতে ৰেডি কৰি থোৱা কিমাখিনি ভৰাই দিছোঁ, এনেদৰে অকণমান ভৰাই দিছোঁ। এইটো মই আগতে ৰেডি কৰি থোৱা কিমাখিনি ইয়াতে এনেদৰে ভৰাই দিছোঁ। ভৰাই দেখাত পানখিলাৰ নিচিনাই হয়, মিঠা পানৰ নিচিনা আকৃতি, এনেকৈ ভৰাই দিছোঁ। হাতখন ধুই লৈছোঁ দেই, ধুনীয়াকৈ হাতখন মই বনোৱাৰ আগতে সদায় ধুওঁ। এনেদৰে মই এইটো পকাই দিলোঁ। তাৰপাছতে এইটো বেচনত এনেকৈ অকণমান বেচন লেটিয়াই থৈছিলোঁ যিহেতু, এনেকৈ ডুবাই দিছোঁ। ফুল নাখাবৰ কাৰণে এইটো বেচনটো মুখৰ আগত দিয়া হৈছে। এইটো এনেদৰে বেচনৰ প্ৰলেপ এটা দি বন্ধ কৰি দিছোঁ। আজি পাপৰখিনি অকণমান বৰ ভাল নহয় যেন পাইছোঁ, কাৰণ বস্তুটো এনেই বৰ ধুনীয়া হয়। আজি আকৌ বস্তুটো চেপ দিবলৈ লওঁতে চেপটো ভালদৰে হোৱা নাই। এতিয়া মোৰ এয়া ৰিফাইন উতলি আছে, তাতে মই এনেদৰে দি দিছোঁ। এনেদৰে মই কেৰাহীত এটা এটাকৈ ফ্ৰাই কৰিছোঁ। শেষলৈকে ভিডিঅ'টো চাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এয়া হৈ গ'ল আজি মোৰ পান পকৰা। আপোনালোকেও এনেকৈ আলহী আহিলে কেতিয়াবা আবেলি চাহকাপৰ লগত বনাই খাবচোন। খাই কেনে পালে নিজে বনাই এবাৰ খাই চাব। খোৱাৰ পাছত মোক লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।